আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমাৰ ছ'চিয়েল চায়েন্সৰ যিমানখিনি কুৱেশ্যন আছে 1 মাৰ্কৰ 2 মাৰ্কৰ প্ৰভাইড কৰা হৈ গ'ল। এতিয়া আমি ষ্টাৰ্ট কৰিব লৈছোঁ এডুকেশ্যনৰ। আমাৰ ছ'চিয়েল চায়েন্সৰখিনি হৈ গ'ল, তোমালোকে এতিয়া চোৱা নাই চাই ল'ব পাৰিবা। এতিয়া মই প্লে'লিষ্ট বনাই দিম তোমালোকক, তাতে ছ'চিয়েল চায়েন্সৰ মোটামুটি কেইটামান ভিডিঅ' বনাই আছে। সেইকেইটাত যিমানখিনি কুৱেশ্যন প্ৰভাইড কৰিছোঁ তোমালোকক সেইখিনি কুৱেশ্যন চাই ল'বা আৰু এক্সামত বেলেগ চাব নালাগে। আৰু তোমালোকে হয়তো যদি ইয়াৰ ইমান বিশ্বাস হোৱা নাই, তোমালোকে চাব পাৰা ইয়াৰ পৰা আৰু এখন কিতাপো ল'ব পাৰা MCQ ফাৰ্ষ্ট ইয়াৰৰ তাৰ পৰা, কাৰণ এইবাৰ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছে। এতিয়া MCQ আহিব, MCQ আমাৰ HSLC যি আহিছিল সেনেকুৱাকৈ MCQ আহিব আৰু পেটাৰ্ণটো এনেকুৱা চেঞ্জ হৈছে আৰু MCQ চালে তোমালোকৰ একদম এটা আইডিয়া হৈ যাব। লগতে মই ছ'চিয়েল চায়েন্সৰ 2015 পৰা 2023 লৈকে সকলোবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰভাইড কৰিছোঁ। এতিয়া তোমালোকে গৈ সেই ভিডিঅ'কেইটা চাই ল'ব পাৰিবা। এতিয়া আমাৰতো সেই কৰ্চটো কমপ্লিট হৈ গ'ল। ছ'চিয়েল চায়েন্সৰ যিমান কুৱেশ্যন আনচাৰ দিছোঁ সেইবিলাক কুৱেশ্যন আনচাৰ তোমালোকে চাই ল'বা। এতিয়া আমি আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখন, আৰু এডুকেশ্যনৰ মই তোমালোকক দিব চেষ্টা কৰিম 2016 পৰা 2023 বৰ্ষলৈ সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু কুৱেশ্যন পেপাৰ চলিউশ্যন তোমালোকে চাই ল'বা। এইবিলাক কুৱেশ্যন বিৰাট এক্সামত মেটাৰ কৰে আৰু এইবিলাকৰ পৰাই আহে। এই ভিডিঅ'টো অকল তোমালোকৰ বাবে, ফাৰ্ষ্ট ইয়াৰৰ বাবে। ইয়াৰ পৰা তোমালোকে কমন পাই যাবা। মই তোমালোকক কমন দিব চেষ্টা কৰি আছোঁ আৰু এইবিলাক কুৱেশ্যন আনচাৰ মই নিজে বনাইছোঁ, আৰু এইবিলাকৰ মাজৰ পৰাই কিছুমান অদৰকাৰী কুৱেশ্যন আছে, সেইবিলাক পৰীক্ষাত আহে কিন্তু ইমান সোধা নাযায়। তাৰ পৰা বাছি মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটাহে ইয়াতে এনেকৈ লিখি পেলাই দিছোঁ। এতিয়া আমাৰ অলাগতিয়াল কুৱেশ্যন আনচাৰবিলাক মই উলিয়াই দিছোঁ তোমালোকক। একদম ইম্পৰ্টেণ্ট যিবিলাক কুৱেশ্যনত আহিব 90% চান্স আছে, সেইবিলাক কুৱেশ্যন তোমালোকক মই দিছোঁ। এতিয়া তোমালোকে এইখিনি কুৱেশ্যন আনচাৰ চালে আৰু বেলেগ চাব নালাগে, আৰু কিতাপ এখন কিনি লৈ পেলাই তোমালোকে ভালদৰে পঢ়িবা যদি ভাল মাৰ্কছ স্ক'ৰ কৰিব খুজিছা। এতিয়া আজিৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখন, আৰু 2016 পৰা 2023 লৈকে এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিম। ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক, অদৰকাৰী কুৱেশ্যনবিলাক মই উলিয়াই দিছোঁ। এতিয়া আমাৰ এডুকেশ্যনৰ 2016 কুৱেশ্যন পেপাৰখন, এডুকেশ্যনৰ 2016 কুৱেশ্যন পেপাৰখন প্ৰথমতে আমাৰ 1 মাৰ্কৰ আছে। এতিয়া আমি 1 মাৰ্কৰখিনি চাই লওঁ আহা। 1 মাৰ্কৰ এটোত কি কৈছে? এটোত কৈছে যে শিক্ষাৰ এটা সংজ্ঞা দিয়া। শিক্ষাৰ এটা সংজ্ঞা দিয়া হৈছে নেকি? শিক্ষা কি আৰু তোমালোকে নিশ্চয় জানা। শিক্ষা হৈছে আমাৰ জীৱন ধাৰণৰ এক উপায়। শিক্ষা মানে কি? শিক্ষাৰ এটা সংজ্ঞা দিয়া তোমালোকে, গম পাইছা না? তোমালোকে এতিয়া কৈছে যে আমাৰ শিক্ষাৰ ওপৰত অলপমান এটা টকা লিখিব দিছে শিক্ষাৰ ওপৰত। এতিয়া এনাই আৰু তোমালোকে নিজতে 1 নম্বৰীহে কুৱেশ্যনটো দিবা। তোমালোকে শিক্ষাৰ পৰা আমাৰ বহুত লাভ হয়, আৰু শিক্ষাৰ জৰিয়তে আমাৰ জ্ঞানৰ সমৃদ্ধি অসীমলৈ বিকাশ হয়, আৰু আমাৰ শিক্ষাৰ জৰিয়তে আমি জীৱনত সফল হ'ব পাৰোঁ। এইখিনি দিলে কমপ্লিট হৈ যাব। এতিয়া বি নম্বৰ কুৱেশ্যনটোত কি কৈছে? বি নম্বৰ কুৱেশ্যনটোত কৈছে যে আধুনিক শিক্ষাৰ পিতৃ বুলি কাক কোৱা হয়? আধুনিক শিক্ষাৰ পিতৃ বুলি জন ডিউক কোৱা হয়। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। এতিয়া চি নম্বৰটোত কৈছে ডেম'ক্ৰেচি এণ্ড এডুকেশ্যন গ্ৰন্থৰ ৰচক কোন? ডেম'ক্ৰেচি এণ্ড এডুকেশ্যন গ্ৰন্থৰ ৰচক হ'ল কোন? জন ডিউ। এতিয়া ডি নম্বৰ কুৱেশ্যনটোত কি কৈছে? ডি নম্বৰ কুৱেশ্যনটোত কৈছে যে সৰ্বপ্ৰাণবাদিতা হ'ল শৈশৱকালৰ বৈশিষ্ট্য। এইটো শুদ্ধ নে অশুদ্ধ আছিল? কিন্তু এইটো কাট হৈ গৈছে, তোমালোকে এইটো শুদ্ধ বুলি দিবা তোমালোকে। ৰাইট। সৰ্বপ্ৰাণবাদিতা অৰ্থাৎ সকলোতে প্ৰাণ থকা বুলি যে ভাবে শিশুই, সেইটো হ'ল আমাৰ শৈশৱকালৰ বৈশিষ্ট্য। সেইটো সৰ্বপ্ৰাণবাদিতা বাল্যকাল বা শৈশৱকাল একে বস্তু, সেই বাল্যকালৰ বৈশিষ্ট্য। এইটো শুদ্ধ হ'ব। এতিয়া আমাৰ ই নম্বৰ কুৱেশ্যনটোত কি কৈছে? ই নম্বৰ কুৱেশ্যনটোত কৈছে যে অমূল্য প্ৰত্যক্ষ। এইখিনি তোমালোকে পঢ়ি ল'বা। এতিয়া এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন। DIETৰ সম্পূৰ্ণ ৰূপটো কি? DIETৰ সম্পূৰ্ণ ৰূপটো হৈছে ডাইৰেক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং। এতিয়া জি নম্বৰ কুৱেশ্যনটোত কি কৈছে? জি নম্বৰ কুৱেশ্যনটোত কৈছে যে স্কুল শব্দটোৰ মূল গ্ৰীক শব্দটো কি? স্কুল শব্দটোৰ মূল গ্ৰীক শব্দটো হৈছে স্কল, SCHOLE। স্কুল শব্দটোৰ মূল গ্ৰীক শব্দটো কি? ইয়াতে এনেকৈ সুধিছে, এইটোৰ আনচাৰটো হ'ব স্কুল শব্দটোৰ মূল গ্ৰীক শব্দটো হৈছে স্কল, SCHOLE, যাৰ অৰ্থ হৈছে বিশ্ৰাম বা শিক্ষা লাভৰ স্থান। এইচটোত কি কৈছে? এতিয়া চাওঁ হা। এইচটোত কৈছে যে
প্ৰয়োজনীয়তা হ'ল দৈহিক অভাৱ। শুদ্ধ নে শুদ্ধ তোমালোকে কোৱা। প্ৰয়োজন, আমাৰ যে কিছুমান প্ৰয়োজন আছে সেইটো আমাৰ দৈহিক অভাৱ হয় নে নহয়? আমি নিজৰ বাস্তৱ জীৱনৰ লগত তুলনা কৰি চাওঁ। আমাৰ প্ৰয়োজনবিলাক আমাৰ দৈহিক অভাৱ হয় নে নাই? শুদ্ধ, এইটো একদম শুদ্ধ হ'ব। আমাৰ প্ৰয়োজনবিলাক আমাৰ দৈহিক অভাৱ, সেয়েহে কৈছে যে প্ৰয়োজন হ'ল আমাৰ দৈহিক অভাৱ। শুদ্ধ নে অশুদ্ধ? এইটো শুদ্ধ হ'ব। এতিয়া আই নম্বৰ কুৱেশ্যনটোত চাওঁ কি কৈছে। আই নম্বৰ কুৱেশ্যনটোত কৈছে যে মনোবিজ্ঞান হ'ল প্ৰাণী মাত্ৰে আচৰণ প্ৰত্যক্ষ বিজ্ঞান। কথাৰ কোনে কৈছিল? কথাৰ কৈছিল জন বি ৱেষ্টনে। অৰ্থাৎ মনোবিজ্ঞান হ'ল প্ৰাণী মাত্ৰেই আচৰণৰ বিজ্ঞান। কথাৰ কোনে কৈছিল? কথা কৈছিল কোনে? জন বি ৱেষ্টন। জন বি ৱেষ্টন। এতিয়া আমাৰ যে নম্বৰ কুৱেশ্যনটো চাওঁ। যে নম্বৰ কুৱেশ্যনটো কি কৈছে? অভ্যাসক ডেছ প্ৰকৃতি বুলি কোৱা হয়? খালী ঠাই পূৰ কৰা। অভ্যাসক কি প্ৰকৃতি বুলি কোৱা হয়? অভ্যাসক বৃন্দ প্ৰকৃতি বুলি কোৱা হয়। ছাইডত আছে তোমালোকে ইয়াতে অভ্যাসক কি বুলি কোৱা হয়? অভ্যাসক বৃন্দ প্ৰকৃতি। এই ছাইডত আছে এনচাৰটো, অভ্যাসক বৃন্দ প্ৰকৃতি বুলি কোৱা হয়। এতিয়া আমাৰ 1 মাৰ্কৰ কুৱেশ্যনখিনি ইয়ালৈকে আছিল। আৰু ইয়াতেও দুটা 1 মাৰ্কৰ কুৱেশ্যন আছে। এইটোত কি কৈছে? বাল্যকালক ডেছ কাল বুলি কোৱা হয়। বাল্যকালক কি কাল বুলি কোৱা হয়? অমূল্য কাল বুলি কোৱা হয়, আগমন কাল বুলি কোৱা হয়, শৈশৱ কাল বুলি কোৱা হয়। ইয়াতে ভিতৰত অমূল্য কালটো লিখিব পাৰা, আগমন কালো লিখিব পাৰা, শৈশৱ কালো লিখিব পাৰা। ইয়াতে কৈছে প্ৰবৃত্তি এজন ব্যক্তিৰ আৰ্জিত গুণ। শুদ্ধ নে অশুদ্ধ? এইটো অশুদ্ধ। প্ৰবৃত্তি এজন ব্যক্তিৰ আৰ্জিত গুণ নহয়, কাৰণ প্ৰবৃত্তিটো আমাৰ জন্মগতভাৱে লাভ কৰোঁ, সেয়েহে আমি অৰ্জিব নোৱাৰোঁ। এইটো অশুদ্ধ হ'ব। প্ৰবৃত্তি এজন ব্যক্তিৰ আৰ্জিত গুণ। শুদ্ধ নে অশুদ্ধ? অশুদ্ধ, এইটো অশুদ্ধ। প্ৰবৃত্তি হৈছে আমাৰ প্ৰকৃতি গুণ, এইটো হ'ব শুদ্ধ। এতিয়া আমাৰ 1 মাৰ্কৰ যিখিনি কুৱেশ্যন আছিল এললৈকে আছিল, সেই তালৈকে আমি 1 মাৰ্কৰ কুৱেশ্যন আনচাৰ গোটেই কমপ্লিট কৰি দিলোঁ। এতিয়া 2 মাৰ্কৰ কুৱেশ্যন আনচাৰখিনি চাওঁ আহা। এতিয়া আমি 2 মাৰ্কৰ কুৱেশ্যনলৈ আহি পালোঁ। এতিয়া এই নম্বৰ কুৱেশ্যনটো কি কৈছে? সমাজ বিজ্ঞানৰ লগত শিক্ষা কিদৰে জড়িত? সমাজ বিজ্ঞানৰ লগত শিক্ষা কিদৰে জড়িত? তোমালোকে নিজৰ ভাষাত লিখিবা, মই তোমালোকক অলপমান বুজাই দিওঁ। সমাজ বিজ্ঞানৰ লগত আমাৰ শিক্ষা ব্যৱস্থাটো গভীৰভাৱে জড়িত। সমাজ বিজ্ঞানে আমাৰ শিক্ষা ব্যৱস্থাটোক ভালদৰে অধ্যয়ন কৰি আলোচনা কৰিছে আৰু নতুন বিষয় সংযোজিত কৰি দিছে শিক্ষাত। সেয়েহে আমাৰ সমাজ বিজ্ঞানৰ লগত শিক্ষা ব্যৱস্থাটো গভীৰভাৱে জড়িত। তোমালোকে নিজৰ ভাষাত লিখিবা, মই তোমালোকক বুজাই দিছোঁ এতিয়া আমাৰ বি নম্বৰ কুৱেশ্যনটো চাওঁ। বি নম্বৰ কুৱেশ্যনটোত কি কৈছে? বি নম্বৰ কুৱেশ্যনটোত কৈছে যে প্ৰাচীন ভাৰতবৰ্ষৰ গুৰুকুল শিক্ষা ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। গুৰুকুল শিক্ষা ব্যৱস্থা মানে তোমালোকে জানাই, গুৰুকুল শিক্ষা ব্যৱস্থা মানে হৈছে গুৰু গৃহত থাকি শিক্ষা লাভ কৰা আৰু গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰত নিৰ্ভৰ কৰা। প্ৰাচীন ভাৰতবৰ্ষত গুৰুকুল শিক্ষা ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। বৈশিষ্ট্য লক্ষণ একে। এতিয়া আমাৰ গুৰুকুল শিক্ষা ব্যৱস্থাটোৰ দুটা বৈশিষ্ট্য হৈছে, 1 নম্বৰটো ইয়াতে আছে, এইখিনি চাব নালাগে, ইয়াতে অলপ কঠিনভাৱে আছে। গুৰুকুল শিক্ষা ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হৈছে, নম্বৰ 1টো হৈছে গুৰু গৃহত থাকি শিক্ষা লাভ কৰা। এইটো নম্বৰ 1টো হৈছে গুৰু গৃহত থাকি শিক্ষা লাভ কৰা, আৰু নম্বৰ 2টো হৈছে গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰত নিৰ্ভৰ কৰা। এই দুটাই হৈছে ইয়াৰ বৈশিষ্ট্য। এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ আহা। নেক্সট কুৱেশ্যন চি নম্বৰটোত কি কৈছে? চি নম্বৰটোত কৈছে যে কৈশোৰ কালৰ দুটা সমস্যা উল্লেখ কৰা। কৈশোৰ কাল মানে কি? আমাৰ 12 বছৰৰ পৰা 18 বছৰলৈ। 12 বছৰৰ পৰা 18 বছৰলৈ, 18 বছৰ বয়সলৈ। কৈশোৰ কাল মানে তোমালোকে নিশ্চয় বুজি পাইছা, আমাৰ প্ৰাপ্তবয়স্কৰ হোৱাৰ আগমুহূৰ্তৰ, এতিয়াৰ পৰা, অৰ্থাৎ আমাৰ 12 বছৰ বয়সৰ পৰা আমাৰ 18 বছৰ হোৱালৈকে, প্ৰাপ্তবয়স্কৰ হোৱাৰ আগলৈকে 12 বছৰ বয়সৰ পৰা, এইটো কৈশোৰ কাল বুলি কোৱা হয়। আৰু কৈশোৰ কালৰ দুটা সমস্যা তোমালোকে উল্লেখ কৰা। নিজে অনুভৱ কৰা তোমালোকে এতিয়া নিশ্চয় কৈশোৰ কালতে আছা। বেছিভাগ ষ্টুডেণ্ট, 90% ষ্টুডেণ্ট এতিয়া কৈশোৰ কালতে আছে। এতিয়া আমাৰ তোমালোকে নিজে ভাবা, আমাৰ বাস্তৱ জীৱনত কৈশোৰ কালৰ কি দুটা সমস্যা আছে। কৈশোৰ কালত আমি নিজে অনুভৱ কৰোঁ। কৈশোৰ কালৰ একদম সকলোতকৈ ডাঙৰ সমস্যাটো কি? শিক্ষাগত চাপ। আমাৰ ওপৰত ইমান শিক্ষাগত চাপ পৰে, তাৰমানে এইখিনি সময়ত শিশুসকল, অৰ্থাৎ আমাৰ অধিক শিক্ষাগত চাপ পৰে। তাৰমানে কি, শিশুসকলৰ ওপৰত তাৰমানে এইখিনি সময়ত ঘৰৰ পৰা হওক বা
বেলেগৰ পৰাই হওক শিক্ষাগত চাপটো একদম বেছি জোৰকৈ পৰে, শিক্ষাগত চাপ পৰে আৰু তেওঁলোকক শিক্ষাৰ বাবে একদম ভালদৰে জোৰ কৰা হয় বা নপঢ়িলেও নহয় আৰু এনেকুৱা হয় আৰু শিক্ষাগত চাপ পৰে, এইটো হয় শিক্ষাগত চাপ কৈশোৰকালত 1 নম্বৰ সমস্যা আমি নিজে অনুভৱ কৰোঁ, খালি পঢ়িব লাগে খালি পঢ়িব লাগে সেই আৰু শিক্ষাগত চাপটো হ'ল 1 নম্বৰ সমস্যা। আৰু 2 নম্বৰ সমস্যাটো হৈছে কি অৰ্থ মানে কি টকাৰ সমস্যা। এই সময়তো শিশুসকলে কোনো উপাৰ্জনো কৰিব নোৱাৰে, তেওঁলোকে নিজৰ ঘৰৰ পইচাৰ পৰা খাই থাকে আৰু উপাৰ্জনো কৰিব নোৱাৰে আৰু এইখিনি সময়ত শিশুসকলৰ অধিক মানে কিছুমান লাগতিয়াল কামত আমাৰ অৰ্থাৎ টকাৰ প্ৰয়োজন হয় আৰু টকাটো এইখিনি সময়ত উপাৰ্জনো কৰিব নোৱাৰে, সেইটো এটা সমস্যা অৰ্থ সমস্যা। আৰু কি সামাজিক সমস্যা অৰ্থাৎ সমাজৰ লগত একেলগে থিয় দিব নোৱাৰে। এই কেইটা হৈছে আমাৰ কৈশোৰ কালৰ অৰ্থাৎ জন্মৰ 12 বছৰৰ পৰা 18 বছৰ বয়স কৈশোৰ কালৰ সমস্যা। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ আহা। নেক্সট কুৱেশ্যনত কি কৈছে ডি নম্বৰ কুৱেশ্যনটোত কৈছে যে আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত দুটা পাৰ্থক্য লিখা। মই তোমালোকক বুজাই দিম, ইয়াৰখিনি নাচালেও হ'ব, মই তোমালোকক বুজাই দি আছোঁ। আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত দুটা পাৰ্থক্য। নাম্বাৰ 1 হৈছে আনুষ্ঠানিক শিক্ষা, যি শিক্ষা আমি বিশ্ববিদ্যালয় আৰু বিদ্যালয়সমূহত লাভ কৰোঁ আৰু বিভিন্ন ধৰণৰ নীতি নিয়মৰ মাধ্যমেৰে সময়ে সময়ে পৰীক্ষা লৈ প্ৰদান কৰা হয় আৰু ইয়াৰ পৰা আমি ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট আদি লাভ কৰিব পাৰোঁ। ইয়াকে আনুষ্ঠানিক শিক্ষা বোলে, যি আমি আনুষ্ঠানিকভাৱে লাভ কৰোঁ। তোমালোকে বুজি ল'বা, আমি যি এতিয়া লাভ কৰি আছোঁ সেইটো শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষা, কাৰণ ইয়াতে বিভিন্ন ধৰণৰ নীতি নিয়ম সময়সূচী পাঠ্যক্ৰম আৰু সেই সময়ে সময়ে পৰীক্ষা লোৱা হয়। এইটো হৈছে আমাৰ কি আনুষ্ঠানিক শিক্ষা একদম আনুষ্ঠানিকভাৱে হয়। আৰু অগতানুগতিক শিক্ষাটো হৈছে তোমালোকক মই বুজাই দিওঁ, যেনেকুৱাকৈ আমাৰ টিউশ্যন, অনলাইন ক্লাছ আৰু আমি নিজে কিবা এটা বস্তু অধ্যয়ন কৰা, নিজে কিবা এটা বস্তু অৰ্জন কৰা, সেইটো হৈছে আমাৰ অগতানুগতিক শিক্ষা। তোমালোকে নিশ্চয় বুজি পালা। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ আহা। নেক্সট কুৱেশ্যন ইণ্টাৰনেট কি তোমালোকে নিজে অনুভৱ কৰা। আজিৰ যুগত সকলোৰে বাবে ইণ্টাৰনেটৰ প্ৰয়োজন হৈছে। এতিয়াও সুধিছে যে ইণ্টাৰনেট কি, নিজৰ ভাষাতে দিব পাৰিবা, এইটো শুদ্ধ হ'ব। ইণ্টাৰনেট হৈছে এক কম্পিউটাৰ নেটৱৰ্ক যাৰ জৰিয়তে বৰ্তমান যুগৰ লোকসকলৰ সমস্যাবোৰ সহজতে সমাধান কৰিব পাৰি আৰু প্ৰয়োজনবোৰ পূৰণ কৰিব পাৰি। আৰু ইণ্টাৰনেটৰ জৰিয়তে যিমান দূৰত থকা ব্যক্তি এজনৰ সৈতেও অতি সহজতেই যোগাযোগ কৰিব পাৰি আৰু কথাৰ আদান প্ৰদান কৰিব পাৰি। এইখিনি লিখিলেই হ'ব ইণ্টাৰনেটৰ ওপৰত। ইয়াতে চাই নল'লেও তোমালোকে নিজে বনাই লিখিব পাৰা, হয়তো মই যিখিনি ক'লোঁ সেইখিনিও লিখিব পাৰিবা। এতিয়া কুৱেশ্যনটো চাওঁ হা। নম্বৰ কুৱেশ্যনটো কি কৈছে, NCERT দুটা প্ৰধান কাৰ্য লিখা। NCERT কি NCERT ফুল ফৰ্মটো হ'ল নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। NCERTৰ দুটা প্ৰধান কাৰ্য উল্লেখ কৰা। NCERTৰ দুটা প্ৰধান কাৰ্য হৈছে, নাম্বাৰ 1 কাৰ্যটো হৈছে তোমালোকে নিশ্চয় জানা, NCERT নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। NCERT কি কৰে, আমাৰ পাঠ্যক্ৰম প্ৰস্তুতি কৰে। আৰু 2 নম্বৰটো হৈছে কি, আমাৰ শিক্ষক শিক্ষিকাৰ বাবে শিক্ষাৰ পৰিসৰৰ জ্ঞান পূৰণৰ অনুশীলন। তোমালোকে এইখিনি লিখিলেই হৈ যাব। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ হা। বা 2 নম্বৰটো তোমালোকে এনেকৈ লিখিব পাৰা, আমাৰ শিক্ষা জগতৰ মান উন্নত কৰে। নেক্সট এনেকৈ লিখিলে হৈ যাব। নাম্বাৰ 1টো পাঠ্যক্ৰম প্ৰস্তুতিকৰণ হয়। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হা। এতিয়া কৈছে যে পাঠ্যক্ৰমৰ ৰচনাৰ দুটা নীতি। এইটো তোমালোকে চাব পাৰা নাচাব পাৰা, এইটো ইমান ইম্পৰ্টেণ্ট নহয়। এতিয়া 8 নম্বৰ কুৱেশ্যনটোত চাওঁ হা, কি কৈছে। ইয়াতে কৈছে যে জৈৱিক অথবা আংগিক সংবেদন কি। জৈৱিকটো বাদ দিয়া, আংগিক ডাইৰেক্ট সংবেদনটো তোমালোকে চোৱাতে, জৈৱিকটো আৰু এইখিনি বাদ দিয়া, ডাইৰেক্ট সংবেদনটো চোৱা, এইখিনি বাদ দিয়া। মানে কি এতিয়া কি হৈছে, সংবেদন কি, মই তোমালোকক বুজাই দিছোঁ, এইখিনি অলপ লংকৈ আছে, এতিয়া মই তোমালোকক শ্বৰ্টকৈ বুজাই দিছোঁ। সংবেদন কি, সংবেদন হৈছে আমাৰ জীৱনৰ এক অংশ।
কি সংবেদন হৈছে আমাৰ জীৱনৰ এক অংশ আমাৰ শৰীৰৰ ইন্দ্ৰিয়ৰ দ্বাৰা আমি বহিৰাগত বস্তুৰ পৰা লাভ কৰা অনুভূতিটোৱে হৈছে সংবেদন আমাৰ শৰীৰৰ ইন্দ্ৰিয়ৰ দ্বাৰা আমি বহিৰাগত বস্তুৰ পৰা লাভ কৰা অনুভূতিটোৱে হৈছে সংবেদন সংবেদন মানে কি মই তোমালোকক নিজৰ ভাষাত বুজাই দিওঁ সংবেদন মানে হৈছে আমি হাতখন দি কিবা এটা বস্তু চুলে আমি যে গম পাং সেই কিবা এটা বস্তু আমি টাচ কৰিছোঁ চুইছোঁ সেই অনুভূতিটো যে আমাৰ ব্ৰেইনে লাভ কৰে সেইটোৱে হৈছে সংবেদন আমি প্ৰথমতে কুৱেশ্যনটোৰ এনচাৰটোৰ প্ৰথমখিনিতে আছে আমাৰ দেহৰ ইন্দ্ৰিয়ৰ দ্বাৰা আমাৰ দেহৰ হাতত কিছুমান নাৰ্ভ আছে ইন্দ্ৰিয় বুলি কোৱা হয় নাই বিজ্ঞানিক ভাষাত ইন্দ্ৰিয় আমাৰ দেহৰ ইন্দ্ৰিয়ৰ জৰিয়তে আমি বহিৰাগত বস্তু আমি টেবুলখনে টাচ কৰিলে হৈ যায় বিচনাখনে টাচ কৰিলে কিবা এটা বা বেলেগ বস্তু টাচ কৰিলে আমি অনুভূতি লাভ কৰোঁ আৰু আমি গম পাওঁ সেই বস্তু যদি আমি টাচ কৰিছোঁ আমি অনুভূতিটো পাওঁ সেইটোৱে হৈছে আমাৰ সংবেদন এতিয়া নেক্সট কুৱেশ্যনলৈ চাওঁ আহা নেক্সট কুৱেশ্যনটোত কি কৈছে অসমৰ শিক্ষা ক্ষেত্ৰলৈ খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ দুটা অৱদান উল্লেখ কৰা অসমৰ শিক্ষা ক্ষেত্ৰলৈ খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ দুটা অৱদান উল্লেখ কৰা অসমৰ শিক্ষা ক্ষেত্ৰলৈ খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ বিৰাট ডাঙৰ অৱদান আছিল তোমালোকে জানি ল অসমৰ শিক্ষা ক্ষেত্ৰলৈ খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ বিৰাট ডাঙৰ অৱদান আছিল তাৰে ভিতৰত দুটা উল্লেখ কৰিব পাৰিছে নম্বৰ 1টো হৈছে মিছনাৰীসকলৰ দ্বাৰা বিদ্যালয় প্ৰতিষ্ঠা কৰা আৰু শিক্ষাৰ বিস্তাৰ 2 নম্বৰত আছে অসমীয়া ভাষাৰ গ্ৰন্থ উদ্ভাৱন বা ৰচনা এইটো হৈছে একদম ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া যে নম্বৰ কুৱেশ্যনটো কি কৈছে চাওঁ ইয়াতে কৈছে যে সম্পূৰ্ণ সাক্ষৰতা অভিযান বুলিলে তুমি কি বুজা সম্পূৰ্ণ সাক্ষৰতা অভিযান মানে হৈছে তোমালোকক মই নিজে বুজাই দিওঁ সম্পূৰ্ণ সাক্ষৰতা অভিযান মানে হৈছে এইখিনিত অলপ লংকৈ আছে তোমালোকে বুজি নাপালে মই তোমালোকক বুজাই দি আছোঁ সম্পূৰ্ণ সাক্ষৰতা অভিযান মানে হৈছে সকলো লোকৰ মাজত সাক্ষৰতা আনা সম্পূৰ্ণ সাক্ষৰতা অভিযান মানে হৈছে কি সকলো লোকৰ মাজত সাক্ষৰতা আনা সম্পূৰ্ণ সাক্ষৰতা অভিযান মানে লোকসকলৰ মাজত সাক্ষৰতা আনা আৰু সকলো শিশুকে শিক্ষা আৰু সকলো লোককে বা শিশুসকলকে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ শিক্ষা প্ৰদান কৰা এইটো হৈছে আমাৰ সম্পূৰ্ণ সাক্ষৰতা অভিযান মানে লোকসকলৰ মাজত সাক্ষৰতা আনা আৰু সকলো লোকৰ মাজত শিক্ষাৰ্থীসকলৰ মাজত শিশুসকলৰ মাজত প্ৰাথমিক শিক্ষা প্ৰদান কৰা শিশুসকলৰ মাজত শিক্ষা প্ৰদান কৰা কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ শিক্ষা প্ৰদান কৰা এইটো হৈছে আমাৰ সম্পূৰ্ণ সাক্ষৰতা অভিযান তোমালোকে একদম ভালদৰে চাবা এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন লোকসকলৰ উত্তৰটো হৈছে লোকসকলৰ মাজত সাক্ষৰতা আনা লোকসকলৰ মাজত সাক্ষৰতা অনা আৰু শিক্ষাৰ্থীসকলক কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ শিক্ষা প্ৰদান কৰা এতিয়া কেই নম্বৰ কুৱেশ্যনটো কি কৈছে কেই নম্বৰ কুৱেশ্যনটো কৈছে যে ৱেবছাইট কি ৱেবছাইট তোমালোকে কোৱা ৱেবছাইট কি এইটো তোমালোকে নিজে বনাই লিখিবা ৱেবছাইট কি হয়তো তোমালোকে এইখিনি চাই ল'ব পাৰা এইখিনিত অলপ টান হৈ আছে তথাপিও চাই ল'ব পাৰা বা মই একবাৰ কৈ নহয় ৱেবছাইট হৈছে আমাৰ দৈনন্দিন জীৱনৰ অতি প্ৰয়োজনীয় বস্তু যাৰ দ্বাৰা আমাৰ কামবোৰ সহজ হয় আৰু আমাৰ প্ৰয়োজনবোৰ পূৰণ হয় তোমালোকে এইখিনি লিখিলেই হ'ব ৱেবছাইট হৈছে এক ইণ্টাৰনেটৰ ব্যৱস্থা ৱেবছাইট হৈছে ইণ্টাৰনেটৰ লগত সংযোজিত এক ব্যৱস্থা যাৰ দ্বাৰা মানুহৰ প্ৰয়োজনবোৰ পূৰণ আৰু সমস্যাবোৰ সমাধান কৰা হয় এইটো হৈছে ৱেবছাইট তোমালোকে এনেকৈ লিখিব পাৰা এতিয়া নম্বৰ কুৱেশ্যন কি কৈছে ইয়াতে কৈছে যে শিক্ষা মনোবিজ্ঞানৰ দুটা পদ্ধতি উল্লেখ কৰা এইটো ইমান লাগতিয়াল নহয় তোমালোকে এইটো চাব নালাগে ইমান এক্সামত আহি থকা নাযায় ভাই বন্ধুসকল আজি আমাৰ 2016 বৰ্ষৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখন কমপ্লিট হৈ গ'ল মই তোমালোকক যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন পাৰোঁ ইয়াৰ পৰা আনি পেলাই দিলোঁ এতিয়া তোমালোকে এই কুৱেশ্যনবিলাক ভালদৰে চোৱা আৰু পৰীক্ষাত ভাল নম্বৰ অনা আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ এতিয়া নেক্সট ভিডিঅ'ত লগ পাম এডুকেশ্যনৰ আন এটা ভিডিঅ' 2017ৰ কুৱেশ্যন পেপাৰখন লৈ থেংকছ ফ্ৰেণ্ডছ